প্ৰেগনেন্সি কনফাৰ্ম হ'ল মানে লাইফত ফুল ৰেষ্ট্ৰিকশ্যন। এইটো নাখাবা, ওলাই নাযাবা, লাহে লাহে খোজকাঢ়িবা, মেডিচিন ল'লে বিপদ। কিন্তু সঁচা কথাটো হ'ল এই নিয়মসমূহ ট্ৰাইমেষ্টাৰ ৱাইজ বেলেগ বেলেগ। চ' আজিৰ ভিডিঅ'ত কথা পাতিম প্ৰেগনেন্সিৰ কোনটো সময়ত কি ছেফ, কি ৰিস্কি আৰু হেল্ডি প্ৰেগনেন্সি কেনেকৈ মেইনটেইন কৰিব। প্ৰথমে জানো আহক প্ৰেগনেন্সিৰ ট্ৰাইমেষ্টাৰ কেনেকৈ কেলকুলেট কৰা হয়। আমি সাধাৰণতে জানো প্ৰেগনেন্সি 9 মাহৰ হয়, কিন্তু চিকিৎসা বিজ্ঞানত প্ৰেগনেন্সিক মাহত নহয় উইকছত গণনা কৰা হয়। আমাৰ প্ৰেগনেন্সিৰ সময়সীমা, যাক জেষ্টেশ্যনেল পিৰিয়ড বুলিও কয়, 40 সপ্তাহ বা 280 দিনৰ হয়। এই সময়ৰ আৰম্ভণি শেষ মাহেকীয়াৰ প্ৰথম দিনৰ পৰা গণনা কৰা হয়। জেষ্টেশ্যনেল পিৰিয়ডক 3টা ভাগত বা ট্ৰাইমেষ্টাৰত ভাগ কৰা হয়। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ আৰম্ভ হয় শেষ মাহেকীয়াৰ প্ৰথম দিনৰ পৰা 13 সপ্তাহলৈকে, 14 সপ্তাহৰ পৰা 27 সপ্তাহ ছেকেণ্ড ট্ৰাইমেষ্টাৰ, 28 সপ্তাহৰ পৰা 40 সপ্তাহ থাৰ্ড ট্ৰাইমেষ্টাৰ। সেয়েহে আমি আমাৰ মাহেকীয়া চাইকেলৰ ডেট মনত ৰখা উচিত। তাৰ বাবে আমি কেলেণ্ডাৰ, ডায়েৰী বা বিভিন্ন ধৰণৰ মোবাইল এপ্লিকেশ্যন ইউজ কৰিব পাৰোঁ, যিহেতু প্ৰেগনেন্সিৰ টেষ্ট, ট্ৰিটমেণ্ট, স্কেন, কেয়াৰ আদি উইক্সৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ প্ৰেগনেন্সিৰ উইক্স কিমান হৈছে, এক্সপেক্টেড ডেলিভাৰী ডেট কি হ'ব, এইবিলাক আপুনি নিজে উলিয়াই ল'ব পাৰে। আহক এটা উদাহৰণৰ সৈতে এইটো বুজো। যদি শেষ মাহেকীয়া 1 মাৰ্চত হৈছিল আৰু এপ্ৰিলত আপোনাৰ মাহেকীয়া অহা নাই, লগতে প্ৰেগনেন্সি টেষ্ট পজিটিভ আহিছে, তেতিয়া আপুনি অলৰেডি 1 এপ্ৰিলত 4 উইক্স 3 ডেজৰ প্ৰেগনেন্ট। তেনেকৈয়ে আগবাঢ়ি গ'লে 40 উইক্সৰ দিনটো, যিটো হৈছে 6 ডিচেম্বৰ, সেইটোৱে হৈছে আপোনাৰ এক্সপেক্টেড ডেলিভাৰী ডেট। যদিহে আপোনাৰ মাহেকীয়া ইৰেগুলাৰ, তেতিয়াহ'লে প্ৰেগনেন্সি উইক আৰু ডেলিভাৰী ডেট আমি এনেকৈ কেলকুলেট কৰিব নোৱাৰোঁ, বৰঞ্চ আল্ট্ৰাচাউণ্ডৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগে। প্ৰত্যেকটো ট্ৰাইমেষ্টাৰত কি হয়, কি লক্ষণ আমি দেখা পাওঁ, কি মেডিচিন, টেষ্ট, স্কেন আদি কৰিব লাগে, ফিজিকেল এক্টিভিটি কি কৰিব লাগে, কি এভইড কৰিব লাগে, জানো আহক। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰটো প্ৰেগনেন্সিৰ ফাউণ্ডেশ্যন ষ্টেজ, য'ত বেবীৰ সকলো অংগ গঢ় ল'বলৈ আৰম্ভ কৰে। এইটো সময়ত প্ৰায়ে দেখা পোৱা কিছুমান লক্ষণ হৈছে বমি বমি ভাৱ, বমি হোৱা, দুৰ্বল লগা, খাবলৈ মন নোযোৱা, তলপেটত সামান্য বিষ আৰু ঘনাই পেচাব লগা। এই লক্ষণসমূহ প্ৰায়ে কম বেছি পৰিমাণে দেখা যায়, কিন্তু কিছুমানৰ ক্ষেত্ৰত আমি একো লক্ষণ নেদেখিবও পাৰোঁ, সেয়াও কিন্তু নৰ্মেলে হয়। এতিয়া চাওঁ আহক মেডিকেশ্যন। মেডিচিনৰ ভিতৰত ফলিক এচিড নিশ্চয় ল'ব লাগে আৰু দৰকাৰ অনুসৰি বমি, হৰমনেল ছাপোৰ্ট আদিৰ দৰৱ ল'ব লগা হ'ব পাৰে ডক্তৰৰ পৰামৰ্শত। মনত ৰাখিব, নিজাববীয়াকৈ একো দৰৱে নল'ব। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত টেষ্ট, স্কেন কেতিয়া কৰিব লাগে? পিৰিয়ডছ মিছ হোৱাৰ পিছতে 2-4 সপ্তাহৰ ভিতৰত, অৰ্থাৎ জেষ্টেশ্যনেল এজ হিচাপে 6 to 8 উইক্সত আপুনি ডক্তৰৰ ওচৰত গৈ স্কেন কৰি প্ৰেগনেন্সি কনফাৰ্মৰ লগত বেবীৰ হাৰ্টবিট চেক কৰিব লাগে। তাৰ পিছত 3 মাহৰ আশে-পাশে, অৰ্থাৎ 11 to 13 উইক্স অফ জেষ্টেশ্যনত এটা ইম্পৰ্টেণ্ট স্কেন আৰু লগতে স্পেচিফিক ব্লাড টেষ্ট কৰা হয় বেবীৰ ক্ৰম'জমেল এবনৰ্মেলিটি চেক কৰিবৰ বাবে। এতিয়া জানো আহক ফিজিকেল এক্টিভিটি আৰু তাৰ পিছতে ট্ৰেভেলৰ বিষয়ে, য'ত প্ৰায় পেচেণ্টৰে ডাউট থাকে। মানুহগৰাকীয়ে নিজৰ দৈনন্দিন কাম কৰি থাকিব নিশ্চয় লাগে, আৰু এক্সাৰচাইজৰ কথা ক'বলৈ গ'লে লাইট ৱাকিংটো কৰিবই লাগে। যদি আপুনি এক্সাৰচাইজ আগৰ পৰাই কৰি আছে, যেনে ষ্ট্ৰেংথ ট্ৰেইনিং, সেয়াও আপুনি কণ্টিনিউ কৰি থাকিব পাৰে। কিন্তু খেয়াল ৰাখিব যাতে ৱেইট অতিমাত্ৰা নহয় আৰু পেটত যাতে ষ্ট্ৰেইন নপৰে। আৰু যদি নতুনকৈ এক্সাৰচাইজ আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে ষ্ট্ৰেচিং, য়োগা, ব্ৰিডিং এক্সাৰচাইজ ইত্যাদি কৰিব পাৰে, তেতিয়াহ'লে আপুনি আৰাম পাব। ইয়াতে এটা কথা জনাই থওঁ যে প্ৰেগনেন্সিৰ সময়ত চিৰি বগাব নালাগে বুলি কোনো কথা নাই। মাথো ধ্যান ৰাখিলে হ'ল যে খৰখেদা কৰি বা পিছল খাই পৰি নাযায় যাতে। বুজি পাইছেই চাগে, তথাপি মিথটো ব্ৰেক কৰি থওঁ। কমপ্লিকেশ্যন নথকা প্ৰেগনেন্সিত বেড ৰেষ্টৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ এক্টিভ থাকিব লাগে। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত নৰ্মেল আনকমপ্লিকেটেড প্ৰেগনেন্সিত ট্ৰেভেল এভইড কৰা কোনো দৰকাৰ নাই, কিন্তু ভাবি চিন্তি প্লেনিং কৰা খুবেই প্ৰয়োজনীয়। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ হৈছে বেবীৰ আৰ্লি ডেভেলপমেণ্টৰ সময়, সেয়েহে মাকগৰাকীৰ বাবে কমফৰ্ট, হাইজিন, ফেটিক কণ্ট্ৰল খুব ইম্পৰ্টেণ্ট। সেইবাবে কেইটামান কথা মন কৰিব লাগে। জাৰ্কিং এভইড কৰিব লাগে। জাৰ্কিং, যিটো আমি ওখৰা-মাখৰা ৰাস্তা বা আনইভেন ৰোডত ফিল কৰোঁ, সেই জাৰ্কিঙত ইউটেৰাছ ইৰিটেট হৈ ব্লিডিং পেইন আৰম্ভ কৰিব পাৰে। দীঘলীয়া যাত্ৰা এভইড কৰিব লাগে। প্ৰেগনেন্সিত হৰমনৰ বাবে তেজ গোট খোৱাৰ টেণ্ডেঞ্চি থাকে। সেইবাবে দীঘলীয়া যাত্ৰাত, য'ত একেৰাহে একে পজিশ্যনতে বহুত দেৰি থাকিব লাগে, তেনেকুৱা জাৰ্ণি এভইড কৰিব লাগে। অতিমাত্ৰা ভিৰৰ ট্ৰান্সপৰ্ট বা জগাই এভইড কৰিব লাগে, য'ত ছাফোকেটেড ফিল হোৱাৰ চান্স খুব বেছি। ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত এনেই বমি লগা, বমি, ভাগৰ এইবোৰ থাকে, তাৰে ওপৰত ছাফোকেটেড ফিল হ'লে এই লক্ষণসমূহ বৃদ্ধি পাব পাৰে। এই গোটেইখিনি বিবেচনা কৰি যদি আমি বাছ, ট্ৰেইন, প্লেনৰ মাজত চুজ কৰিব লাগে, তেতিয়া ট্ৰেইনেই হৈছে আটাইতকৈ ছেফ। কিয়নো ট্ৰেইনত আমি জাৰ্কিং ফিল নকৰোঁ, মুভমেণ্ট ৰেষ্ট্ৰিক্ট নহয়, আৰু অভাৰ ক্ৰাউডিঙো বেলেগৰ তুলনাত কম। ট্ৰেভেলৰ সময়ত চেকলিষ্ট।
পানী খাই থাকিব, লঘু আহাৰ লগত ৰাখিব আৰু অলপ সময় মূৰে মূৰে নিজে মুভ কৰি থাকিব বা এটলিষ্ট ষ্ট্ৰেচ কৰি থাকিব আৰু শেষত নিজৰ ফাইল ৰিপৰ্ট লগত ৰাখিব নাপাহৰিব যিহেতু ট্ৰেভেলৰ সময় নতুন ডক্টৰক দেখুৱাব লগা হ'লে আপোনাৰ ট্ৰিটমেণ্ট হোৱাত সহায় হ'ব। এনেকৈ আমি বিতংভাৱে ছেকেণ্ড, থাৰ্ড ট্ৰাইমেষ্টাৰৰ কথাও পাতিম, চাই থাকিব।